নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নমিনেশ্যন দিয়াৰ দিনাখন শপতনামাত উল্লেখ নকৰিলে পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তিৰ পৰিমাণ। শপতনামাত নাই ৰিণিকী ভূঞা শৰ্মাৰ এখন চাহ বাগিচাৰ তথ্য, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, শপতনামাত পত্নীৰ সম্পত্তিৰ তথ্য লুকুৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৰ্থাৎ নিৰ্বাচনী শপতনামাত নাই পত্নী ৰিণিকী ভূঞা শৰ্মাৰ চাহ বাগিচাৰ তথ্য। এক প্ৰকাৰ চতুৰতাৰে কোম্পানীৰ তথ্য গাপ দিয়াৰ চেষ্টা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জানিব পৰা মতে গোলাঘাটৰ ভগৱান চাহ বাগানৰ মালিক হৈছে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা। তথ্য অনুসৰি ৰিণিকী ভূঞা শৰ্মাৰ কোম্পানীৰ নামতে আছে এই ভগৱান চাহ বাগিচাখন। 2021 চনৰ 7 জুলাইত মুখ্যমন্ত্ৰীৰ পত্নীয়ে ক্ৰয় কৰিছিল ভগৱান চাহ বাগিচা নামৰ এই বাগানখন। বিশেষ সূত্ৰৰ পৰা আমি জানিব পৰা মতে আছাম ভেলিটি প্লেণ্টেশ্যনৰ পৰা ৰিণিকী ভূঞা শৰ্মাই ক্ৰয় কৰিছিল এই বাগানখন, আৰু এই চাহ বাগিচাখনৰ তথ্যই উল্লেখ নকৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী শপতনামাত। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ইউনুছ তামুলীৰ সন্দৰ্ভত পুনৰবাৰ সৰব হৈ ডাঙৰ মন্তব্য কৰিছে জাতীয় সংগ্ৰামী সেনাৰ নেতা তথা চিতু বৰুৱাই। চিতু বৰুৱাই এই সন্দৰ্ভত কি কৈছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, মিয়াক লৈ বৰ অসম গঢ়াৰ সপোন দেখাসকলক লৈ সতৰ্কবাণী জাৰি কৰিছে এতিয়া চিতু বৰুৱাই। মিয়াক লৈ দালালি কৰিলে কাণত ধৰি আঁঠু কঢ়াই থোৱা হ'ব। চাওলুং চুকাফা শ্ৰীমন্ত শংকৰদেৱে গঢ়ি থৈ যোৱা অসমক মিয়ালেণ্ড বনাবলৈ কেতিয়াও দিয়া নহ'ব। মিয়াই গৈ বাংলাদেশত দমফালি মাৰি থাকক, অসমত এইবোৰ নচলিব। আমাৰ স্পষ্ট কথা, আমি মিয়াক কোনো কাৰণতে থাকিবলৈ নিদিওঁ এই অসমত। কেৱল ইমানেই নহয়, মীৰ জুমলা ঔৰংগজেবৰ আদৰ্শত চলাসকলৰ অসমত কোনো স্থান নাই। মিয়াক লগত লৈ বৰ অসম গঢ়িব খোজা ইউনুছ তামুলীৰ পিঠি বহল কৰি দিয়া হ'ব। এনেদৰে এতিয়া ইউনুছ তামুলীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জাতীয় সংগ্ৰামী সেনাৰ নেতা তথা চিতু বৰুৱা। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মৌলানা বদৰুদ্দিন আজমলে এইবাৰ অন কেমেৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি প্ৰদান কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বদৰুদ্দিন আজমলে এই সন্দৰ্ভত কি কৈছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলিকৈ এইবাৰ ভাবুকি প্ৰদান কৰিছে বদৰুদ্দিন আজমলে। হিমন্ত বিশ্ব শৰ্মাক এইবাৰ টুকুৰা টুকুৰ কৰি দিয়া হ'ব। কেৱল ইমানেই নহয়, এইবাৰ হিমন্ত বিশ্ব শৰ্মাক ভাঙি পেলাই দিয়া হ'ব। অসমত আমি বিজেপিক এইবাৰ থাকিবলৈ নিদিওঁ। পাৰিলে আমি হিমন্ত বিশ্ব শৰ্মাকেই অসমৰ পৰা বিদায় দিব লাগিব। এনেদৰে এতিয়া মহাবিস্ফোৰণ ঘটাইছে মৌলানা বদৰুদ্দিন আজমলে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যসভাৰ মজিয়াত সাংসদ ৰাঘৱ চাদ্দাই এইবাৰ বেংকসমূহক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত কৰিছে। ৰাঘৱ চাদ্দাই এইবাৰ কি মন্তব্য কৰিছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, সাংসদ ৰাঘৱ চাদ্দাই এইবাৰ শলঠেকত পেলাইছে বেংকসমূহক। একাউণ্টত ধন নাথাকিলে কিয় কৰ্তন কৰে টকা? দৰিদ্ৰ লোকৰ পৰা কিয় ফাইন কাটি আহিছে বেংকে? অৰ্থাৎ জিৰ' বেলেঞ্চৰ বাবে দৰিদ্ৰ লোকৰ পৰা কি কাৰণে ধন কৰ্তন কৰে বেংকে? সকলো বেংকৰ এই ফাইন ছিষ্টেমটো উঠাই দিব লাগে বুলি এতিয়া এক প্ৰকাৰ আবেদন জনাইছে সংসদৰ মজিয়াত ৰাঘৱ চাদ্দাই। তথ্য অনুসৰি বিগত 3 বছৰত গ্ৰাহকৰ পৰা প্ৰায় বেংকসমূহে সংগ্ৰহ কৰিছে 19,000 কোটি টকা, আৰু এই ধনসমূহ আছিল দেশৰ সকলো দৰিদ্ৰ লোকৰ। এওঁলোকৰ দুখ কি আছিল? গৰীবৰ একাউণ্টত ধন নথকাটো অপৰাধ নেকি? চাৰ্জ লগাই কেতিয়াবা মাইনাছো হৈ যায় সেই একাউণ্টখন। জনতাক ফাইনেন্সিয়েল সুৰক্ষা নহয়, হেঁচা প্ৰয়োগৰহে অভিযোগ উত্থাপিত কৰিছে এতিয়া সাংসদ ৰাঘৱ চাদ্দাই। এক কথা ক'বলৈ গ'লে গৰীবৰ পৰা এতিয়া মুনাফা লৈছে বেংকসমূহে। বেংকৰ এই পেনাল্টি ছিষ্টেমটো উঠাই দিব লাগে বুলি এতিয়া ৰাজ্যসভাৰ মজিয়াত আবেদন জনাইছে সাংসদ ৰাঘৱ চাদ্দাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো
ৰাজেন গোহাঁইক অপমান কৰি এইবাৰ মেয়ৰ পাকত সোমাই পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা। পীযুষ হাজৰিকাক উদ্দেশ্যি মৃণাল শইকীয়াই কি মন্তব্য কৰিছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বিতৰ্কৰ আৱৰ্তত এতিয়া সোমাই পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা। ৰাজেন গোহাঁই চৰিত্ৰক লৈ মন্তব্য কৰি সমালোচনাৰ সন্মুখীন হৈ পৰিছে এতিয়া বিজেপিৰ মন্ত্ৰী পীযুষ হাজৰিকা। ইতিমধ্যে এক্সত পীযুষ হাজৰিকাক ক্ষুৰধাৰ সমালোচনা কৰিছে খুমটাইৰ বিজেপিৰ প্ৰাৰ্থী তথা বিধায়ক মৃণাল শইকীয়াই। কেৱল ইমানেই নহয়, কোনো লোককে অশালীন আচৰণ কৰা অনুচিত বুলিও এক প্ৰকাৰ উল্লেখ কৰিছে এতিয়া মৃণাল শইকীয়াই। বৰহমপুৰত কোনো মহিলাই ৰাজেন গোহাঁইক ভোট নিদিব বুলি কৰা পীযুষ হাজৰিকাই কোৱা সেই মন্তব্যৰ পিছতে মৃণাল শইকীয়াই সমালোচনা কৰিছে এতিয়া বিজেপিৰ মন্ত্ৰীগৰাকীক। লগতে মৃণাল শইকীয়াই টুইট কৰাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পীযুষ হাজৰিকাই। পীযুষ হাজৰিকাই এই সন্দৰ্ভত কয় যে মই কাৰো চৰিত্ৰ হনন কৰা নাই। ৰাজেন গোহাঁই ডাঙৰীয়াই নাৰীক অসন্মান কৰে বুলিহে কৈছিলোঁ। আৰু তাৰ পাছতেই পীযুষ হাজৰিকাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিলে ৰাজেন গোহাঁই। আৰু গোচৰ তৰিয়েই ৰাজেন গোহাঁয়ে কয় যে পীযুষ হাজৰিকাৰ পৰা মই এইখিনি আশা কৰা নাছিলোঁ। লগতে মোৰ ৭৬ বছৰ বয়সত ৰাজহুৱাভাৱে মোক যি ব্যৱহাৰ কৰিছে, যি কথা কৈছে শুনি লাজ লাগিছে বুলিও এতিয়া এক প্ৰকাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজেন গোহাঁয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মিয়াৰ এতিয়া আস্থা আৰু ভৰসা হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি। নিৰ্বাচনৰ পূৰ্বে পুনৰবাৰ দলে বলে বিজেপিত যোগদান কৰিছে এতিয়া শ মিয়াই। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, বিজেপিলৈ এতিয়া এক প্ৰকাৰ সোঁত বৈছে মিয়াৰ, অৰ্থাৎ দলে বলে ইতিমধ্যে বিজেপিত যোগদান কৰিছে কেইবা শতাধিক মিয়াই। লগতে যোগদান কৰিয়েই মিয়াসকলে স্পষ্টভাৱে কয় যে আকৌ এবাৰ বিজেপি চৰকাৰ। মন্ত্ৰী কৃষ্ণেন্দু পালৰ উপস্থিতিত ইতিমধ্যে অনুষ্ঠিত হৈছে বৃহৎ যোগদান কাৰ্যসূচী। প্ৰায় কেইবা শতাধিক মিয়াই আনুষ্ঠানিকভাৱে ইতিমধ্যে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টি দলত। বিজেপিৰ পতাকা ডিঙিত লৈ আৰু মূৰত বিজেপিৰ টুপি পিন্ধি আনন্দিত হৈ পৰিছে একাধিক মিয়া। বিজেপি চৰকাৰৰ ওপৰত আস্থা ৰাখি বিজেপিত এতিয়া যোগদান কৰিছে শ মিয়াই। লগতে যোগদান কৰিয়েই মিয়াসকলে কয় যে বিজেপিৰ দিনত বহুত বেছি উন্নয়ন হৈছে, কিন্তু কংগ্ৰেছৰ দিনত আমি ইমান উন্নয়ন দেখা পোৱা নাছিলোঁ। পুনৰবাৰ আমি আকৌ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাকেই বিচাৰোঁ বুলি স্পষ্টভাৱে ডাঙৰ মন্তব্য কৰিছে যোগদান কৰিয়ে শ মিয়ালোকে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান ৰাজ্যবাসী, যিকোনো মুহূৰ্তত পুনৰবাৰ বতৰে ধাৰণ কৰিব পাৰে কালৰূপ। ইতিমধ্যে ৰাজ্যৰ ২১খনকৈ জিলালৈ এলাৰ্ট জাৰি কৰিছে বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, সাৱধান, যিকোনো সময়ত বতৰে ল'ব পাৰে পুনৰবাৰ কালৰূপ। ইতিমধ্যে ৰাজ্যৰ ২১খনকৈ জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বিগত কেইবাদিনৰ পৰা যিহেতু ৰাজ্যৰ ভিন্ন প্ৰান্তত বতৰে লৈছে কালৰূপ। ইতিমধ্যে অসমৰ ঠায়ে ঠায়ে প্ৰবল বৰষুণ, শিলাবৃষ্টি আৰু ধুমুহাই চলাইছে তাণ্ডৱ লীলা। লগতে খবৰ অনুসৰি ৰাজ্যৰ প্ৰায় কেইবাটাও প্ৰান্তত বহু পৰিয়ালৰ বাসগৃহ বিধ্বস্ত আৰু হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু অনাগত কেইবাদিনলৈ ৰাজ্যত বতৰে কালৰূপ লোৱাৰ পূৰ্ণ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে। লগতে আজিৰ দিনটোত 10খনকৈ জিলাৰ কাৰণে অৰেঞ্জ এলাৰ্ট আৰু 11খনকৈ জিলাৰ কাৰণে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কোন কোন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্লো এলাৰ্ট, এই সন্দৰ্ভত জনাই যাম সবিশেষ। ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, চিৰাঙৰ লগতে বৰপেটা, বঙাইগাঁও, বজালী, নলবাৰী, বাক্সা, তামুলপুৰ আদিত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কেৱল ইমানেই নহয়, য়েল্লো এলাৰ্ট জাৰি কৰা জিলাকেইখনৰ ভিতৰত ক'বলৈ গ'লে কামৰূপ, দৰং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলঙৰ উপৰিও শ্ৰীভূমি, কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ আদিত ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু তাৰ সমান্তৰালকৈ হাইলাকান্দি, লখিমপুৰ, ধেমাজিতো বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্লো এলাৰ্ট। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।